আসসালামু আলাইকুম, নমস্কার। হয় আমি আমার হুজাইত কুলা কেঁচুৱা কালনাক রফিক হুজাইত কৈছোঁ। তুমি রাজনীতির মানুহ নহয়, তুমি রাজনীতি নাজানা, তুমি এজন ব্লগার। চিঞৰি চিঞৰি কথা কোৱা তোমাৰ কাম, তুমি সেই কাম কৰি যাবা। কিন্তু রাজনীতি নকৰিবা, দালালি নকৰিবা, তোমাক কৈ দিছোঁ। ফার্স্ট এন্ড লাস্ট আমি তোমাক কৈছোঁ, তুমি দালালি কৰা যদি তেন্তে গোটেই ভাৰতবৰ্ষত 5টা ৰাজ্যত গৌ হত্যা বন্ধ কৰি দিয়া। তুমি কৈছা মুছলমানে গৌ হত্যা কৰিব নালাগে, মছজিদত জনাই দিব লাগে। তোমাক প্ৰশ্ন মই কৰোঁ যে গোটেই ভাৰতবৰ্ষত এই বিজেপি চৰকাৰখনে আইন আনিব পাৰে, কিষাণ আইন আনিব পাৰে, ৱাকফ বিল আনিব পাৰে, তেন্তে এইখন বিল সংসদৰ মজিয়াত বিলখন কিয় নানে? প্ৰশ্ন হুজাইত কুলা কেঁচুৱা কালনাক ৰফিক হুজাইক। পাৰিবনে? ক'বলৈ সাহস আছেনে এখন বিজেপি চৰকাৰক যে এখন আইন বনোৱা, যিহেতু সংসদৰ মজিয়াত আইন আনি গৌ হত্যা বন্ধ হ'ব লাগে আৰু সেইবোৰ কোম্পানীও বন্ধ হ'ব লাগে, আৰু আল কবিৰ আৰু কিবা কিবি কোম্পানী আছে সেইবোৰ বন্ধ হ'ব লাগে। তোমাৰ সাহস আছেনে? বা অতি হিন্দুত্ববাদী সংগঠনবোৰৰ সাহস আছেনে? যদি সাহস আছে তেন্তে সেই বিজেপি চৰকাৰক কোৱা যে গৌ হত্যা বিল পাছ হ'ব লাগে, বিল আনক সংসদৰ মজিয়াত, পাৰ্লামেণ্টত বিল আনি এইটো ৰোধ কৰিব লাগে, আৰু সেই কোম্পানীবোৰ বন্ধ হ'ব লাগে। আৰু যি 5টা ৰাজ্য আছে, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু গোৱা, ভাৰতবৰ্ষত সেই 5টা ৰাজ্যত বন্ধ কৰিব পাৰিবনে? মই প্ৰশ্ন ৰফিক হুজাইক কৈছোঁ। এইটো এটা ৰাজনীতিক ষড়যন্ত্ৰ, গৌ হত্যালৈ, আৰু অতি হিন্দুত্ববাদী কিছুমান সংগঠন আছে, সেই সংগঠনৰ ৰাজনীতি দালালি কৰি আছে। আমি জানো, আমাৰ সেইবোৰ কথা শুনি কোনোবাই বেয়া পাব পাৰে, দালালসকলে আমাৰ ওপৰত একশ্যন ল'ব পাৰে। মই সেইবিলাক পৰৱাহ নকৰোঁ। কোনোবাই একশ্যন ল'ব পাৰে, কোনোবাই কেছ কৰিব পাৰে, কোনোবা 300 টকীয়া দালাল থাকিব পাৰে। মই সকলো টাইম সাজু। এইখন অসমত যেতিয়া অগপৰ চৰকাৰ আছিলে তেতিয়াও গৌ হত্যা হৈছে, তেতিয়াও মুছলমান ধৰ্মাৱলম্বী মানুহে গৌ মাংস খাইছে আৰু খাব। সুপ্ৰিম কোৰ্টতো কোৱা হৈছে কোনোবা খাদ্যত আমি একো কৰিব নোৱাৰো। সুপ্ৰিম কোৰ্টে কৈছে এইটোৰ ওপৰত ব্যৱস্থা লোৱা নাই। তেন্তে কিছুমান দালালসকলে দালালি কিয় কৰে, ৰাজনীতি কিয় কৰে? যদি ৰাজনীতি কৰিবলৈ আছে তেন্তে 5টা ৰাজ্যত গৌ হত্যা বন্ধ হ'ব লাগিব, পাৰ্লামেণ্টত এইটো বিল পাছ হ'ব লাগিব, আৰু এই কোম্পানীবিলাকো বন্ধ হ'ব লাগিব। গতিকে আমাৰ এই ভিডিঅ'টো সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ, শ্বেয়াৰ কৰিব, আৰু আমাৰ হুজাইত কুলা কেঁচুৱা কালনাক ৰফিক হুজাইকো আমি কৈছোঁ।